আহকচোন আজি ফাদিল কৰোঁ কোন কিমান কলংকিত। দুজন মুখ্যমন্ত্ৰী, এজনৰ 15 বছৰ আৰু আনজনৰ 5 বছৰ। 15 বছৰত তৰুণ গগৈ দেৱ আৰু 5 বছৰত হিমন্ত বিশ্ব শৰ্মা। কাৰ বিকাশ কিমান বেছি আৰু ক'ত বেছি? মানুহে কয় কংগ্ৰেছৰ দিনত বেছি আছিল দুৰ্নীতি, চাকৰি নাছিল আৰু আছিল যদিও পইচা দিলেহে ল'ব পাৰিছিল চাকৰি। মূল্য বৃদ্ধি আছিল চৰম শিখৰত, পেট্ৰল ডিজেলৰ দাম আছিল আকাশলংঘী। আহকচোন বিজেপিৰ অন্ধভক্তসকলৰ এইবোৰ কথা এবাৰলৈ আওকাণ কৰি আচল তথ্যক চালি জাৰি চাওঁ। তৰুণ গগৈ দেৱৰ 15টা বছৰত যদি অসমৰ মুঠ লোন 35,000 কোটি টকা আছিল, হিমন্তৰ 5টা বছৰতেই সেয়া হলগৈ 2 লাখ কোটিৰো অধিক। পেট্ৰলৰ দাম যদি 56 টকা আছিল, হিমন্তৰ দিনত সেয়া হলগৈ 99 টকা। ৰন্ধন গেছ কংগ্ৰেছৰ দিনত আছিল 400 টকা, যি এতিয়া হলগৈ 1100 টকাৰ। যোৱা 5টা বছৰত বাঢ়িল প্ৰায় 15 লাখ নিবনুৱাৰ সংখ্যা। নতুন চাকৰিৰ নামত শূন্য, কিন্তু তৰুণ গগৈ দেৱৰ দিনত দিয়া হৈছিল লাখৰো অধিক নতুন চাকৰি। ADRE বা অসম পুলিচৰ SI পৰীক্ষাত কিমানে টকা দি চাকৰি ললে তাৰ হিচাপ আপুনি ৰাখিছে জানো? বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে যিমান কোটি টকাৰ ৰাজসাহায্য পাইছে, যিমান চৰকাৰী মাটি আৰু ঠিকা নিজৰ নামত লৈছে, তাৰ পৰিৱৰ্তে কিন্তু তৰুণ গগৈ দেৱৰ পত্নী আছিল সম্পূৰ্ণ নিকা, শিক্ষিত আৰু দুৰ্নীতিমুক্ত। আজিও তেওঁ নিজৰ উপাৰ্জনৰ টকাৰেই জীৱন নিয়াইছে। এটা দুৰ্নীতিৰো অভিযোগ নাছিল তৰুণ গগৈ দেৱৰ বিৰুদ্ধে, কিন্তু এতিয়াৰ মুখ্যমন্ত্ৰী হিমন্তৰ কথা বাৰু নকলেও সকলোৱে বুজি পায়। অগণন দুৰ্নীতিৰে পৰিপূৰ্ণ হিমন্ত তথা পত্নী ৰিণিকী ভূঞা শৰ্মা। উন্নয়ন কেৱল নিজৰহে, ৰাইজ লাগিলে যিয়ে নহওক।